বহাগী ঐ আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ বাতৰি। নমস্কাৰ, মই যতীন মিলি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। যতীন মিলি অফিচিয়েল ইউটিউব চেনেল। আজি পুনৰ লৈ আহিছোঁ। ইতিপূৰ্বে আমাৰ চেনেলৰ মজিয়াত আহিছে এইগৰাকী উদীয়মান প্ৰতিভা। কথা হ'ল কি, কোনোবা কণ্ঠশিল্পীয়ে বা উদীয়মান শিল্পীয়ে কিমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে এইটো ডাঙৰ কথা নহয়। আচলতে সংগীত বা কোনোবা এটা বিশেষ বস্তু কিমান আচলতে গভীৰভাৱে ভাল পায় সেইটোহে ডাঙৰ কথা। ঠিক তেনেকুৱা এগৰাকী উদীয়মান কণ্ঠশিল্পী আছে তেওঁকৰ কাইমাৰী গোহাঁইগাঁৱত। সংগীতক ভাল পায়, সংগীতৰ কচৰত কৰি ভাল পায় আৰু প্ৰত্যেক দিনাই অনবৰত গীতৰ কথা কয়, গীতৰ অনুশীলন কৰে। আৰু তেনেগৰাকী উদীয়মান কণ্ঠশিল্পী হৈছে বাবলু দাস। গতিকে আজি আমাৰ চেনেলৰ মজিয়াত আমি বাবলু দাসৰ পৰা কিছু গীত শুনিম। জয়তে তুমি কোনটো গীত গাই শুনাবা? পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ বহুত বহুত ধন্যবাদ জনাইছোঁ এইখন সুবিধা দিয়াৰ বাবে। প্ৰথমে মই অকণমান আশীষ জোজাৰ গীতেই গাওঁ আৰু আগৰ পৰাই চবেইটো চব চেনেলতে মই আশীষ জোজাৰ গীতেই গাওঁ। তেওঁ অকণমান গীত মই গাই দিছোঁ আৰম্ভ কৰিছোঁ। নাচনি ঐ বহাগী ঐ আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ বাতৰি। শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত। শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত। নাচনি ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত। নাচনি ঐ লাগেনে বিহু বিহু তোমাৰ গাত, বিহু বিহু তোমাৰ গাত। নৈ কাণৰ পচুৱাই দেহা মন চুৱাই তোমালৈ মনতে পৰে মোৰ সঘনাই। ৰাতি সপোনতো ভাবোঁ তোমাৰ কথাই। নাযাবা দূৰলৈ বুকু মোৰো ডঙাই। মণিমালা আগৰ মৰম চেনে পাহৰি গ'লা। মণিমালা আগৰ মৰম। অতি সুন্দৰ, যথেষ্ট ভাল লাগিছে। আৰু আগতেও তোমাৰ গান শুনিছোঁ, তোমাৰ গীতৰ মায়াজালত আমি ডুব গৈছোঁ কেইবাবাৰো, বা আজিও ডুব গৈ থাকোঁ। গতিকে যথেষ্ট ভাল লাগে। আৰু তোমাৰ যি প্ৰতিভা সেই প্ৰতিভাক আমি সদায় স্বীকাৰ কৰোঁ আৰু ভৱিষ্যতেও যাতে তুমি এই কাৰ্য যাতে অব্যাহত ৰাখা আমি আশা কৰিছোঁ। ইয়াৰ পিছতে মই তোমাৰ পৰা জানিব বিচাৰিম, বিশেষকৈ তুমি ইতিমধ্যে আচুৰ্য বৰপাত্ৰৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ এটি গীত পৰিৱেশন কৰিলা। তাৰ সেই গীতৰ কলিৰ মাজতে এটা পংক্তি আছিলে, সপোনত তোমাক দেখোঁ। তুমিও কেতিয়াবা সপোনত কাৰোবাক দেখা নি, বা তোমাৰ জীৱনত কোনোবা তেনেকুৱা বিশেষ এগৰাকী আছে নি বাৰু, বিশেষ ব্যক্তি এগৰাকী? তেনেকুৱা নাই, চাগে হ'ব আৰু আগলৈ। তাকে মানে গীতবোৰৰ মাজতে মানে তেনেকৈ অকণমান ধেমালি কৰি মেলি আৰু গীত চিত গাই থাকোঁ। তেনেকৈ যদি পাছত কি হয় নাজানো আৰু। সেইবোৰতো চব বাদ দিলোঁ মই। বেছি মই গানৰ লগতহে গুৰুত্ব দি থাকোঁ বেছিকৈ। তেনেকৈ চলাই আছোঁ। এই মুহূৰ্তত তাক এটি গীতৰ উপহাৰ দিবা নি? অকণমান গাই দিছোঁ আৰু। সপোনত কিয় আহি মনে মনে আমনি কৰা। দিঠকত কিয় আহি পলকতে আঁতৰি যোৱা। তুমি মই একে হৈ যামে গৈ তৰা দূৰ দূৰলৈ, তৰা দূৰ দূৰলৈ। সপোনত কিয় আহি মনে মনে আমনি কৰা। প্ৰিয় বন্ধুবৰ্গসকল, ধেমালিৰ চলেৰে গীতৰ আড্ডা আজি আমাৰ এই শিতানৰ মূল লক্ষ্য। আৰু আমাৰ মাজত আছিলে আমাৰ টিয়ক কাইমাৰীৰে এগৰাকী উদীয়মান প্ৰতিভা, আমাৰ অঞ্চলৰ এগৰাকী সুযোগ্য সন্তান বাবলু দাসৰ গীতৰ শৰাই আমি ইমান পৰে শুনিলোঁ। গতিকে যিসকল বন্ধুবৰ্গই ইমান পৰে এই গীতৰ আড্ডা উপভোগ কৰিলে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ ভৱিষ্যতেও আপোনালোকে আমাক
ছাপোৰ্ট কৰি যাব। শেষত আমাৰ চেনেলৰ শুভাকাংক্ষীসকলক তুমি কি ক'বা? আপোনালোকৰ চেনেলটো সদায় প্ৰিয় হৈ থাকক আৰু চবেই চাই আছে, চবেই চাই থাকক আৰু সকলোৱে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ঠিক আছে, আমি এই আপাহতে আমাৰ চেনেলৰ তৰফৰ পৰা বাপলু দাসৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সংগীতৰ যি যাত্ৰা, এই বৰ্ণময় যাত্ৰা, সেই যাত্ৰাৰ বিশালতা আমি কামনা কৰিছোঁ। ধন্যবাদ।